মই দুটা কথা আপোনালোকৰ মাধ্যমেদি মই অসমবাসীক জনাব বিচাৰিছোঁ যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বা SRDৰ জৰিয়তে যিসকল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হৈছিল তেওঁলোকৰ দৰমহাক লৈ পেলাই এটা ইছ্যু এটা হৈছিল আৰু ইতিমধ্যে এইটো ৰিজল্ভ কৰা হ'ল আৰু যোৱাকালি সকলোৱে দৰমহা তেওঁলোকে পালে। একাংশ 200-250 মান টিচাৰ আছে যিসকলৰ নিৰ্দিষ্ট কিছু একাউণ্টৰ ইছ্যু আছে। গতিকে নিৰ্দিষ্ট একাউণ্টৰ ইছ্যু হোৱাৰ কাৰণে এই 15,000ৰ ভিতৰত 250 শিক্ষকৰ দৰমহা পোৱা নাই। সেইটো আজিৰ ভিতৰত ৰিজল্ভ কৰি মীমাংসা কৰি তেওঁলোকক মাতি আনি যি শুধৰণি কৰিব লগা আছে কৰি তেওঁলোকে দৰমহাখিনি পাব। দ্বিতীয় কথাটো হ'ল যিটো সামাজিক মাধ্যমত যিখিনি প্ৰচাৰ কৰিছে যে আমাৰ বিল আগতে BOE বনাইছিলে এতিয়া DMCয়ে বনাইছে, এই কথাটো সত্য নহয়। কোনো DMCয়ে বিল বনোৱা নাই। বিলবিলাক ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰে বনাইছে। কিন্তু য'ত DMCজন BOৰ দায়িত্বত আছে, BO হয়তো নাই তাতে, DMCজন BOৰ দায়িত্বত আছে, তেনে ক্ষেত্ৰতহে তেওঁ BO তেওঁৰ যিটো ডিজিটেল ছিগনেচাৰ সেইটো BO তেওঁ যিহেতু দায়িত্বত আছে তেওঁ বিল বনাইছে। আমাৰ একাংশ বিদ্যালয় যি এমালগেমেশ্যন হ'ল তাৰ কাৰণে এই যিসকল ঠিকাভিত্তিক শিক্ষক তেওঁলোক এলিমেণ্টাৰীৰ আছিলে, কিন্তু বিদ্যালয়খন এমালগেমেশ্যন হোৱাৰ কাৰণে এতিয়া তেওঁলোক মাধ্যমিক বিদ্যালয়লৈ গ'ল। যেতিয়া মাধ্যমিক বিদ্যালয়ত গ'ল তেওঁলোকৰ DDO ইনস্পেক্টৰ অফ স্কুলছ। গতিকে সেই ক্ষেত্ৰত একাংশ শিক্ষকৰ খুব বেছি নহয়, এৰাউণ্ড 400 শিক্ষক তেওঁলোকৰ বিল ইনস্পেক্টৰ অফ স্কুলে বনাইছে। ইয়াৰ উপৰি ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে যে এই বিষয়টো নিষ্পত্তি কৰিব আমি তেওঁলোকক SNA স্পৰ্টছত আমি নাৰাখোঁ। SNA স্পৰ্টছৰ পৰা উলিয়াই তেওঁলোকে আগতে যি ধৰণে দৰমহা তেওঁলোকে পাই আছিলে নিয়মীয়া, অৰ্থাৎ বাকী নিয়মীয়া শিক্ষকসকলে যেনেধৰণে দৰমহা পায় একেধৰণে SRDৰ পৰা নিয়মীয়া হোৱা শিক্ষকসকলেও যাতে একেধৰণে দৰমহা পায় তাৰ সিদ্ধান্ত বিভাগে গ্ৰহণ কৰিছে আৰু বিভাগে সেইটো কাৰ্যকৰী কৰোঁতে হয়তো কেইটামান দিন সময় লাগিব, কাৰণ আমাৰ গোটেই ভাৰতবৰ্ষত বৰ্তমান ট্ৰেজাৰী ফিনেন্সিয়েল ষ্ট্ৰাকচাৰ তাৰ আৰ্কিটেকচাৰটোৰ কিছু সাল সলনি হৈছে, তাৰ লগত খাপ খুৱাই আমি সেইখিনি কৰিম। সমগ্ৰ শিক্ষাৰ অধীনত যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকে আজি দিনটোৰ ভিতৰত তেওঁলোকৰ দৰমহা পাব। তেওঁলোকৰ দৰমহাৰ কোনো ইছ্যু নাই আৰু মই শিক্ষামন্ত্ৰী হিচাপে মই সকলো শিক্ষক শিক্ষয়িত্ৰীক আশ্বস্ত কৰিব বিচাৰোঁ যে অহা বছৰ তেওঁলোক সকলোৱে যাতে 1 তাৰিখৰ দিনাখনে দৰমহা পায়। বাকী কৰ্মচাৰীয়ে যেনেকৈ 1 তাৰিখত দৰমহা পায় তেওঁলোকেও যাতে 1 তাৰিখত দৰমহা পায় তাৰ কাৰণে বিভাগে কাম কৰিব, তাৰ কাৰণে বিভাগ দায়বদ্ধ। মই ভাবোঁ যে তেওঁলোকে গোটেই ফাইনেন্সিয়েল আৰ্কিটেকচাৰটো এতিয়া বুজিয়ে নাই পোৱা আৰু এইটো বুজিবলৈ হ'লে তেওঁলোক আহিলে সময় লাগিব, কাৰণ মোকে বুজোতে সময় লাগিছে। গতিকে এইটো পটকৈ তেওঁলোকেও বুজিব নোৱাৰিব। কিন্তু তেওঁলোকে এটা বস্তু নিশ্চিত হৈ থাকক যে তেওঁলোকৰ এটা একাউণ্ট লগইন ID তেওঁলোকক ফিন আছাম পৰ্টেলত আছে আৰু সেইটো আগতেও আছিলে, এতিয়াও আছে, ভৱিষ্যতেও থাকিব আৰু তাৰ পৰা তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে সেইখিনি সা সুবিধা তেওঁলোকে পাই থাকিব। তেওঁলোক ফিন আছাম পৰ্টেলৰ পৰা এদিনৰ কাৰণেও ওলাই যোৱা নাই। তেওঁলোকৰ কথাখিনি সত্য নহয়। যিখিনি সমগ্ৰ শিক্ষাৰ অধীনত ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰো দৰমহা 100% কেন্দ্ৰীয় চৰকাৰে নিদিয়ে। কেন্দ্ৰীয় চৰকাৰে তাৰ এটা অংশহে দিয়ে, কাৰণ আমি আৰপি মতে দৰমহা দিওঁ। গতিকে আৰপি মতে দৰমহা দিলে তাৰে এটা অংশ সমগ্ৰ শিক্ষাই দিয়ে, এটা অংশ অসম চৰকাৰে দিয়ে। সেইটো মই নাজানো, সেইটো মই নাজানো। মইতো আলোচনা সকলোৰে লগত কৰোঁ, কাৰণ অসমত মই সকলোৰে লগত আলোচনাৰ কাৰণে যেতিয়াই মোৰ সময় হয় আলোচনাৰ কাৰণে মই সাজু থাকোঁ। কালি মোলৈ ডিপাৰ্টমেণ্টে কৈছে যে তেওঁলোকে আলোচনা বিচাৰিছে। মই ক'লোঁ 4 বজাৰ পৰা কেবিনেট আছে, 2 বজাত তেওঁলোক আহিব পাৰে, কথা ইমানেই। আলোচনা নিশ্চিত হবে, মই সকলোৰে লগত আলোচনা কৰিয়ে থাকোঁ, মই আলোচনা কৰিও যাম। আৰু মই সকলোকে আহ্বান জনাইছোঁ যে অসমত এটা আন্দোলন মুক্ত পৰিৱেশ মাননীয় মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিছে আৰু এইটো এইকাৰণে হৈছে যে এখন ৰেছপনচিভ গভৰ্ণমেণ্ট। আন্দোলন তেতিয়া কৰে যেতিয়া চৰকাৰখনে আওকাণ কৰে কথাবিলাক, তেতিয়া আন্দোলন কৰিব লগা হয় দৃষ্টি আকৰ্ষণ কৰিবলৈ। চৰকাৰে আওকাণ কৰা নাই, বৰঞ্চ চৰকাৰে ৰাতিয়ে দিনে যোৱা 2 দিন 3 দিন 24 ঘণ্টা আমাৰ বহুত বিষয়া কৰ্মচাৰীয়ে কাম কৰিছে। গতিকে চৰকাৰখনে যিহেতু কাম কৰিয়ে আছে,
সমস্যাটো সমাধান কৰিয়ে আছে। গতিকে ইয়াত মই আন্দোলন কৰাৰ কোনো কাৰণ বা যুক্তি মই দেখা নাই। তেওঁলোকে এইটোও বুজিব লাগিব অসমত ৭৮বিধ শিক্ষক আছে। আমাৰ গোটেই শিক্ষকসকলৰ নিযুক্তিৰ একোটা ইতিহাস আছে। সেই ইতিহাসটোক একেদিনাই মুচি পেলাব নোৱাৰি। কিন্তু এই ইতিহাসটোক ইয়াক এটা নিয়মীয়া প্ৰক্ৰিয়াৰ মাজলৈ অনাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ যিটো ফাউণ্ডেশ্যন গঢ়িলে, সেই ফাউণ্ডেশ্যনৰ কাৰণে আজি আমি ইয়াক নিষ্পত্তি কৰিবলৈ সক্ষম হৈছোঁ আৰু শিক্ষকৰ কেটেগৰীটো আমি কমাই আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ। যোৱাকালি তেওঁলোকে দৰমহা পাইছে, আজি কণ্ট্ৰেকচুৱেলসকলেও দৰমহা পাব আৰু ভৱিষ্যতে তেওঁলোকে যাতে ১ তাৰিখৰ দিনাই দৰমহা পায় তাৰো ব্যৱস্থা আমি কৰিম।